নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ এবি ষ্টাডি এণ্ড কেয়াৰ নামৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি যোৱাটো খণ্ডত প্ৰিপজিশ্যনৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। প্ৰিপজিশ্যন উইথৰ ব্যৱহাৰৰ কথা আলোচনা কৰিছিলোঁ। আজিও আমি এই খণ্ডটোত বাকী থকা প্ৰিপজিশ্যনৰ উইথৰ যিখিনি কথা বাকী আছে সেইখিনি কথা আলোচনা কৰিম। যোৱাটো খণ্ডত আমি শেষৰ উদাহৰণটো লৈছিলোঁ যে সঁজুলিৰে কাম কৰিলে প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰা হয়, আৰু তাত আমি এটা উদাহৰণ লৈছিলোঁ যে আমি কলমেৰে লিখোঁ। উই ৰাইট উইথ পেন। এই সঁজুলিৰে কাম কৰাৰ ক্ষেত্ৰত আমি আৰু অন্য উদাহৰণ ল'ব পাৰোঁ। যেনে আমি মিস্ত্ৰীয়ে কাম কৰাৰ কথা ক'ব পাৰোঁ। ঘৰ বনোৱা মিস্ত্ৰীয়ে, পকা মিস্ত্ৰীয়ে তেওঁ সঁজুলিবিলাকেৰে ঘৰ বনায়, চিমেণ্ট বালি ইটা মিলাই বা সেই ধৰণৰ সঁজুলিবিলাক ব্যৱহাৰ কৰি ঘৰ বনায়। এই যে সঁজুলিৰে ঘৰ বনোৱা কথাটো প্ৰকাশ কৰিবলৈ ইয়াতো আমি কি কৰিম? প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰিম। যে মিস্ত্ৰীয়ে কৰণীৰে কাম কৰে। The mason works with trowel. মিস্ত্ৰীয়ে কৰণীৰে কাম কৰে। সেয়া হৈছে সঁজুলিৰে কাম কৰিলে প্ৰিপজিশ্যন উইথ যে ব্যৱহাৰ হয় তাৰ উদাহৰণ। আকৌ অন্য এটি কথাৰ কাৰণে প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰা হয়। দায়িত্ববোধ বা ৰেছপন্সিবিলিটিৰ কথা যদি প্ৰকাশ কৰা হয় তেতিয়াহ'লেও প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰা হয়। দায়িত্ববোধ বুজাবলৈ বা ৰেছপন্সিবিলিটি বুজাবলৈ প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰিবলৈ হ'লে আমি কিছুমান বাক্য উদাহৰণ হিচাপে আমি ল'ব পাৰিম। আমি এটা বাক্য উদাহৰণ হিচাপে লওঁ। ছোৱালীজনী তাইৰ অকলশৰীয়া মাক দেউতাকৰ লগত থাকে। এই বাক্যটোত ছোৱালীজনীৰ দায়িত্ববোধৰ কথা আহিছে, ৰেছপন্সিবিলিটিৰ কথা আহিছে, কিয়নো তাইৰ মাক দেউতাক অকলশৰীয়া। সেইকাৰণে ছোৱালীজনী মাক দেউতাকৰ লগত থাকে। সেইটোৱেই তাইৰ দায়িত্ববোধ। অকলশৰীয়া মাক দেউতাকৰ লগত থকাটোৱেই তাইৰ ৰেছপন্সিবিলিটি। আৰু এই ধৰণৰ কথাটো যদি আমি ইংৰাজী বাক্য এটাৰ জৰিয়তে প্ৰকাশ কৰিবলগীয়া হয় তেতিয়াহ'লে তাত আমি প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰিম। এতিয়া ইংৰাজীত যদি বাক্যটো কোৱা যায় সেইটো হ'ব দি গাৰ্ল লিভছ উইথ হাৰ লোনলি পেৰেণ্টছ। ঠিক সেইদৰে অন্য এটি বাক্য যদি আমি লওঁ, নাৰ্ছগৰাকীয়ে দিব্যাংগ ল'ৰাটোৰ লগত খেলে। এতিয়া দিব্যাংগ বুলি ক'লে আমি সকলোৱে বুজি পাওঁ যে শাৰীৰিকভাৱে অক্ষম, হাতে হওক, ভৰি হওক, চকু হওক, কাণ হওক, নাক হওক, যিয়েই নহওক শাৰীৰিকভাৱে অক্ষম লোকক আমি দিব্যাংগ বুলি কওঁ। আৰু দিব্যাংগ লোকসকলৰ প্ৰতি আন মানুহৰ দায়িত্ব আছে। ঠিক তেনেকৈ নাৰ্ছগৰাকীয়ে সেই ল'ৰাটোৰ দায়িত্ব লৈ আছে। তেওঁৰ ল'ৰাটোৰ প্ৰতি দায়িত্বশীল বা তেওঁৰ ৰেছপন্সিবিলিটি আছে। গতিকে এই বাক্যটো যেতিয়া আমি ইংৰাজীত প্ৰকাশ কৰিম তেতিয়াহ'লে সেই বাক্যটোতো আমি কি কৰিম? প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰিম। দ্য নাৰ্ছ প্লেইজ উইথ দ্য চেলেঞ্জড বয়। নাৰ্ছগৰাকীয়ে দিব্যাংগ ল'ৰাটোৰ লগত খেলে। আন কিছুমান উদাহৰণৰ জৰিয়তে আমি প্ৰিপজিশ্যন উইথৰ ব্যৱহাৰৰ সম্পৰ্কে আৰু ভালদৰে জানিব পাৰোঁ। ৰিয়েকশ্যন আৰু ফিলিংছ, প্ৰতিক্ৰিয়া আৰু অনুভৱ আদি প্ৰকাশ কৰিবলৈও বাক্যত প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ যেতিয়া কোনো সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয় বা কোনো কথাৰ অনুভূতি প্ৰকাশ কৰা হয় তেতিয়াহ'লে সেই ধৰণৰ বাক্যবিলাকত আমি প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰি ইংৰাজীত বাক্যটো গঠন কৰিব পাৰোঁ। এতিয়া আমি সেই কথাটো বুজিবৰ কাৰণে আমি উদাহৰণ ল'ব পাৰোঁ যে তুমি তোমাৰ জন্মদিনৰ উপহাৰটোলৈ সুখীনে? ই এটা বাক্য। ইয়াত কি আছে? প্ৰতিক্ৰিয়া বিচৰা হৈছে বা ইয়াৰ অনুভৱ কি সেই কথাটো বিচৰা হৈছে। ইয়াত প্ৰতিক্ৰিয়াৰ কথা প্ৰকাশ কৰা হৈছে। ইয়াৰ অন্তৰ্নিহিত অৰ্থটো প্ৰতিক্ৰিয়া বা অন্তৰ্নিহিত অৰ্থটো অনুভূতি বা অনুভৱ, যে তুমি তোমাৰ জন্মদিনৰ উপহাৰটোলৈ সুখীনে? তেতিয়া এই বাক্যটো ইংৰাজীত আমি যেতিয়া লিখিম তেতিয়াহ'লে তাত প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰিব লাগিব। ইংৰাজীত ক'লে কি হ'ব? আৰ ইউ হেপ্পী উইথ ইয়'ৰ বাৰ্থডে গিফ্ট?
ঠিক সেইদৰে আন এটা বাক্যৰ জৰিয়তে আমি এই অনুভূতি বা প্ৰতিক্ৰিয়াৰ কথাটো প্ৰকাশ কৰিব পাৰোঁ যে অচিনাকি মানুহজনৰ লগত তুমি নিৰাপদ নে? অচিনাকি মানুহজনৰ লগত তুমি নিৰাপদ নে? আৰ ইউ ছেফ উইথ দ্য ষ্ট্ৰেঞ্জ মেন? এই দুইটা বাক্যৰ জৰিয়তে কি কৰা হৈছে? অনুভূতি বা অনুভৱ বা প্ৰতিক্ৰিয়া ৰিয়েকশ্যন বিচৰা হৈছে আৰু এনেধৰণৰ এই বাক্যবিলাকত আমি প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰিম। আৰু কিছুমান প্ৰিপজিশ্যন উইথৰ ব্যৱহাৰ আছে, সেইবিলাকৰ ভিতৰত আমি ক'ব পাৰোঁ যে কোনো এটা জাতি বা সম্প্ৰদায় বা জনগোষ্ঠীৰ মাজত বা কোনো এটা দলৰ মাজত কোনোবা এটা গোটৰ মাজত কিবা এটা নিয়ম বা পৰম্পৰা প্ৰচলিত হৈ আছে, তেওঁলোকৰ মাজত কিবা এটা চলি থাকে, সেই ধৰণৰ কিবা এটা হৈ থাকে বা নিয়ম এটা আছে, সেই কথাটো প্ৰকাশ কৰিবৰ কাৰণেও প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰা হয়। এই কথাটো বুজিবৰ কাৰণে আমি যদি উদাহৰণ দুটামান লওঁ তেতিয়াহ'লে কথাটো স্পষ্ট হ'ব। এতিয়া ধৰি ল'লোঁ যে মৃতদেহ পুতি থোৱাটো মুছলমানসকলৰ নিয়ম, মানে মুছলমান সম্প্ৰদায়টোৰ মাজত তেখেতসকলৰ মৃতকৰ দেহটো কবৰ দি থয়। গতিকে সেইটো তেখেতসকলৰ মাজত সেইটো পৰম্পৰা বা নিয়ম। আৰু সেই ধৰণৰ কথাটো যেতিয়া আমি ইংৰাজী বাক্য এটাৰ জৰিয়তে প্ৰকাশ কৰিম, তাত আমি প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰিম। বাক্যটো ক'লে কি হ'ব? ইট ইজ আ কাষ্টম উইথ দ্য মুছলিমছ টু বাৰিড দেয়াৰ ডেড। ঠিক সেইদৰে অন্য এটা আমি উদাহৰণৰ জৰিয়তে এই কথাটো আৰু এবাৰ স্পষ্টকৈ প্ৰকাশ কৰিব পাৰোঁ যে ইট ইজ আ কাষ্টম উইথ দ্য হিন্দুজ টু বাৰ্ণ দেয়াৰ ডেড। যে মৃতদেহ জ্বলাই দিয়াটো হিন্দুসকলৰ নিয়ম। ইট ইজ আ কাষ্টম উইথ দ্য হিন্দুজ টু বাৰ্ণ দেয়াৰ ডেড। গতিকে এই ধৰণে বিভিন্ন উদাহৰণৰ জৰিয়তে প্ৰিপজিশ্যন উইথৰ আমি ব্যৱহাৰ সম্পৰ্কে জানিব পাৰোঁ। আৰু কিছুমান প্ৰিপজিশ্যন উইথৰ আমি ব্যৱহাৰ সম্পৰ্কে জানিব পাৰোঁ। কিন্তু এটাৰ পিছত এটা কৰি আমি কেৱল উদাহৰণ লৈ থাকিলে বা কথাটো আলোচনা কৰিলে সেইখিনিতে সীমাবদ্ধ হৈ থাকিলে নহ'ব। আমি কথাবিলাক বুজিবৰ কাৰণে হ'লে ঘৰত অনুশীলন কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে প্ৰিপজিশ্যনৰ কেইবাটাও কথা বুজিলা। অন প্ৰিপজিশ্যন, টু প্ৰিপজিশ্যন, উইথ প্ৰিপজিশ্যন, বাই প্ৰিপজিশ্যন, ইন প্ৰিপজিশ্যন ইত্যাদি বিভিন্ন ধৰণৰ প্ৰিপজিশ্যনৰ ব্যৱহাৰ সম্পৰ্কে তোমালোকে ইতিমধ্যে গম পাইছা, আমি আলোচনা কৰিছোঁ। কিন্তু সেইখিনি ঘৰত বাৰে বাৰে প্ৰেক্টিছ কৰিব লাগিব, অনুশীলন কৰিব লাগিব। অনুশীলন কৰিলেহে কথাবিলাক সৰল হ'ব আৰু সহজ হ'ব, আৰু তেতিয়াহে আৰু মনত কি হ'ব? স্থায়ীভাৱে ৰ'ব। এদিন এবাৰ প্ৰেক্টিছ কৰিলেই কথাবিলাক স্থায়ী বা মনত ৰৈ নাযায়। হয়তো কেইটামান মুহূৰ্তৰ কাৰণে মনত থাকিব, কিন্তু সদায়ৰ কাৰণে কথাবিলাক মনত নাথাকে। গতিকে আমি কথাবিলাক মনত থাকিবলৈ সদায় প্ৰেক্টিছ কৰিব লাগিব। এইবাৰ আহোঁ প্ৰিপজিশ্যন উইথৰ আৰু দুটামান ব্যৱহাৰৰ সম্পৰ্কে। আমি কেনেকৈ প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰিব পাৰিম। ৰিজন বুজাবলৈ, অৰ্থাৎ ৰিজন মানে কাৰণ দৰ্শাবলৈ বা কাৰণ বুজাবলৈ প্ৰিপজিশ্যন আমি উইথ ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো কেনেকৈ ব্যৱহাৰ কৰা হয়? যে ছোৱালীজনী ভয়ত কঁপি আছে। ছোৱালীজনী ভয়ত কঁপি আছে। ইয়াত এই ভয়ত কঁপি আছে, এই কথাটোত ইয়াত কঁপি থকাটো কিয় হৈছে? ভয় খাইছে ছোৱালীজনীয়ে। ভয়টো হৈছে কাৰণ। সেই কাৰণ প্ৰকাশ কৰিবলৈ প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰা হয়। সেই বাক্যটো যদি আমি ইংৰাজী এটা চেণ্টেন্স হিচাপে প্ৰকাশ কৰোঁ, তেতিয়াহ'লে সেইটো হ'ব দ্য গাৰ্ল ইজ ট্ৰেম্বলিং উইথ ফিয়াৰ্ছ। ইয়াত ট্ৰেম্বলিং মানে কঁপি থকা আৰু ফিয়াৰ্ছ মানে ভয়। ফিয়াৰ মানে ভয়। অৰ্থাৎ ইয়াত কাৰণটো, ৰিজনটো হৈছে ফিয়াৰ। ভয়ৰ কাৰণেহে ছোৱালীজনী কঁপি আছে। অৰ্থাৎ কাৰণ বুজাবলৈ আমি প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰিব পাৰোঁ। অন্য এটা উদাহৰণৰ জৰিয়তে কথাটো আৰু এবাৰ স্পষ্ট কৰি আমি বুজিব পাৰিম। দ্য বয় ইজ ষ্ট্ৰং ইনাফ উইথ হিজ অনেষ্টি। ল'ৰাজন তেওঁৰ সততাৰে শক্তিশালী। কিহৰ কাৰণে শক্তিশালী? তেওঁৰ সততাৰ কাৰণে শক্তিশালী। ল'ৰাজন তেওঁৰ
সততাৰ কাৰণে শক্তিশালী সেইকাৰণে কোৱা হৈছে দ্য বয় ইজ অনেষ্ট ষ্ট্ৰং এনাফ উইথ হিজ অনেষ্টি দ্য বয় ইজ ষ্ট্ৰং এনাফ উইথ হিজ অনেষ্টি গতিকে এই যে দুটা বাক্য আমি উদাহৰণ হিচাপে ল'লোঁ এই উদাহৰণ দুটাৰ পৰা এইটো কথা স্পষ্ট যে কাৰণ বুজাবলৈ হ'লেও আমি প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰিব পাৰোঁ ঠিক সেইদৰে আৰু কিছুমান আমি আছে ব্যৱহাৰ উদাহৰণটো ল'লে এটাৰ পিছত এটা উদাহৰণ হ'লে বাঢ়ি গৈ থাকিব কিন্তু আমি বুজি ল'লে বহুতো উদাহৰণ নল'লেও হ'ব কিন্তু বুজিবৰ কাৰণে নিজে নিজে কিন্তু প্ৰেক্টিছ কৰিবলৈ হ'লে উদাহৰণ কিছুমান বাক্য কিছুমান লিখিবলৈ শিকিব লাগিব এতিয়া আমি প্ৰিপজিশ্যন উইথৰ অন্য এটা ব্যৱহাৰলৈ আগবাঢ়ি যাওঁ কেনেকৈ প্ৰিপজিশ্যন উইথক আন এটা ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় কেনেকৈ ব্যৱহাৰ কৰা হয় যে ডিৰেকশ্যন বা দিশ বুজাওঁতেও প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰিব পৰা যায় ডিৰেকশ্যন দিশ এতিয়া দিশ বুজাওঁতে প্ৰিপজিশ্যন উইথ কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায় এতিয়া তাৰ কাৰণে যদি আমি উদাহৰণ লওঁ তেতিয়াহ'লে কথাটো স্পষ্ট হ'ব আমি যদি উদাহৰণ লওঁ চিলাখন বতাহৰ লগত উৰিছিল এতিয়া বতাহৰ লগত চিলাখন উৰিছিল ইয়াত ডিৰেকশ্যনৰ কথাটো কেনেকৈ আহিল যে বতাহৰ লগত উৰিছিল অৰ্থাৎ বতাহ এটা দিশৰে উৰি যাব বতাহ এফালে গৈ থাকিব গতিকে বতাহৰ লগত যোৱা মানে বতাহৰ দিশেৰে যোৱা চিলাখন আৰু সেইটো কি বুজাইছে ডিৰেকশ্যন বুজাইছে বা দিশ বুজাইছে আৰু এই ধৰণৰ কথাটো আমি প্ৰকাশ কৰিবলৈ হ'লে প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰি বাক্যটো আমি লিখিম দ্য কাইট ফ্লিউ উইথ দ্য উইণ্ড দ্য কাইট ফ্লিউ উইথ দ্য উইণ্ড ঠিক সেইদৰে অন্য এটা যদি আমি উদাহৰণ লওঁ মাছমৰীয়াজন নদীখনৰ সৈতে গৈ আছিল বা গৈছিল মাছমৰীয়াজন নদীখনৰ সৈতে গৈছিল দ্য ফিচাৰমেন ৱেণ্ট উইথ দ্য ৰিভাৰ মাছমৰীয়াজন নদীখনৰ সৈতে গৈছিল দ্য ফিচাৰমেন ৱেণ্ট উইথ দ্য ৰিভাৰ এই বাক্য দুটাৰ জৰিয়তে ডিৰেকশ্যন অৰ্থাৎ দিশৰ কথা বুজোৱা হৈছে আৰু দিশৰ কথা যেতিয়া বুজোৱা হৈছে তাক ইংৰাজী বাক্য দুটাত প্ৰকাশ কৰিবলৈ যাওঁতে তাত দুয়োটাই বাক্যতে প্ৰিপজিশ্যন উইথ ব্যৱহাৰ কৰা হৈছে গতিকে ইতিমধ্যে আমি গম পালোঁ যে প্ৰিপজিশ্যন উইথ কেতিয়া কেতিয়া কেনেকৈ কোন কোন ধৰণৰ কথাবিলাক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰিপজিশ্যন উইথৰ ব্যৱহাৰ সম্পৰ্কে যথেষ্টখিনি আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী খণ্ডবিলাকত আমি আৰু আলোচনা কৰিম কিন্তু এইখিনিতে তোমালোকক মই পুনৰবাৰ এটা কথা অনুৰোধ জনাব খুজিছোঁ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো হেঁচি দিবা তেতিয়াহ'লে কি হ'ব যে মই যিমানবিলাক নতুন নতুন ভিডিঅ' বনাই থাকিম সেই নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে সকলোতকৈ আগতে পাবা আৰু এই মোৰ ভিডিঅ'টো চাই প্ৰিপজিশ্যন সম্পৰ্কে তোমালোকে কি কি শিকিছা কিবা টান পাইছা নেকি কিবা অসুবিধা লাগিছে নেকি ভাল লাগিছেনে বেয়া লাগিছে এই ধৰণৰ সকলো ধৰণৰ কথাবিলাক লিখি মোলৈ তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা তোমালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি মই আৰু মোৰ এই ভিডিঅ'বিলাকক বেলেগ ধৰণে বা তোমালোকৰ প্ৰয়োজন সাপেক্ষে তোমালোকৰ উপযোগীকৈ তোমালোকে বিচৰা ধৰণে মই প্ৰস্তুত কৰিবলৈ সুবিধা পাম লগতে আৰু এটা কথা কওঁ তোমাৰ লগৰ বন্ধু বান্ধৱী যোন আছে স্কুলৰ বা লগৰ সকলো ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা এই তোমালোকৰ কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এই সকলোবিলাকৰ পৰাই আমি ভিডিঅ' এটা বনাবলৈ পাঠটো আগবঢ়াই নিবলৈ শক্তি লাভ কৰোঁ গতিকে তোমালোকক পুনৰবাৰ অনুৰোধ কৰিছোঁ মোৰ প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইব নকৰিলে সকলোবিলাক ভিডিঅ' পাই নাথাকিবা নহয় আৰু সকলোবিলাক ভিডিঅ' পাই নাথাকিলে এদিন এটা পাবা এদিন এটা নাপাবা এই ধৰণৰ হ'লে দিগদাৰ হ'ব গতিকে তোমালোকক অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা নমস্কাৰ